আজিৰ এই ৰাতিপুৱা ঠিক 8টামান বজাত মই কিবা ব্ৰিজৰ ওচৰত মই নিজা কামৰ কাৰণে ফুৰিব অহা অৱস্থাত মই দেখা পালোঁ অমল দাসৰ মানে পৰিয়ালৰ গোটেই মানুহ মানে পথাৰৰ পিনে দৌৰি আছে। দৌৰি থাকে কি কাৰণত দৌৰে মই একো বুজিব পৰা নাই। তাৰপিছত মই নেক্সট বাৰ আহি যে দেখা পাওঁ তাতে অমলৰ সৰু ভায়েক অমূল্য দাসে তাৰমানে এই দেৱানন্দ আৰু সাগৰ মালিহঁতৰ মাটি চুকানিত চহাইছে। সেই চহাত তাতে তাৰমানে ৰোৱনী আহিছে। ৰোৱনীৰ কাৰণে মানে অৰ্থাৎ অমূল্যই কিবা কঠীয়া আনিব যায়, অমলক মানে দায়িত্ব দিলে যে অলপ কঠীয়াখিনি ৰোৱনীখিনিক সহায় কৰি দি আৰু মোৰ কাম কঠীয়াখিনি লৈ আহিবা সকাহ হ'ব। এনেকুৱাকৈ মানে দিহা পৰামৰ্শ দি অমূল্য গুচি গ'ল কঠীয়া আনিবা। সেনেকুৱা সেই সময়তে ঠিক দেৱানন্দ মালী আৰু সাগৰ মালী ঘৰৰ তাৰ পৰা চিধা আহি গৈছে। ইয়াৰ লগত কিবা আগৰে কিবা দুশ্মন আছিলে সেই কথাখিনি আমি ইমান জ্ঞাত ভবা নাই। হঠাৎ আহি পেলাই তাক মানে মই ৰাইজৰ পৰা শুনামতে আৰু তাক ডাইৰেক্টলি আহি এটেক কৰিছে। এটেক কৰি ধৰি এজনে গাঁৱত সামটামাত ধৰিছে, এজনে হাতত ধৰিছে। তাক আকৌ দেৱানন্দ মালী সি এজন চাকৰি কৰা লোক, সেই ল'ৰাজনে তাৰমানে সি প্ৰশাসনৰ মানুহ এজনে তাক এনেকুৱা আক্ৰমণ কৰিছে য'ত তাৰ মূৰ দি বিভিন্ন জেগাত তাৰ মানে অংগ মানে খুন হৈছে। তাৰ ফলত সি চিঞৰ বাখৰ কৰাৰ পিছত তাৰ পত্নী নিচে ঘৰটো কাষতেই তেওঁ যাই ওলাই তেওঁ যে দেখা পায় কি হৈছে বোলে তেওঁ দৌৰি গ'ল। তেওঁক বাধা দিয়াত মানে তেওঁকো আকৌ মানে আক্ৰমণ কৰিছে। তাৰপিছত সেই সময়তে আৰু তেওঁ ডাঙৰ ল'ৰাটো চিঞৰ শুনি সিও দৌৰিলা যাই তিনিওটাৰ মাজত ঘটনাটি দুটাকে মানে বাগাই দিলা। আৰু এই মানে পত্নীটোই তাইক বেয়াকৈ মাৰিছে, তাইৰ কানি কাপোৰ বস্তু ফালি পেলাইছে। আৰু মানে কোৱাত অপ্ৰিয় যদি হয় তাইৰ মানে বুকুত হাত দিছে সেই ল'ৰাজনে। মই তাই কোৱা মতে মোক ভাষ্যমতে যে এনেকুৱা ধৰণৰ মানুহক শাস্তি দিয়াৰ কাৰণে তাৰমানে আমি এই বিভাগৰ জৰিয়তে আমি ভাল পাম। আৰু প্ৰশাসনে আহিল এফআইআৰ দিয়াৰ পিছত তেখেতসকলৰ ভূমিকা আমি ভাল নাপালোঁ। তেখেতসকলে খালি অকল মানে যিকেইটা ঘটনাস্থলীত আছিল সেইকেইটাৰ কথাই ক'লে, স্থানীয় ৰাইজৰ কোনো মতামত নল'লে। জাষ্ট মই তাতে মাত্ৰ ৰোৱনীকেইটাৰ লগত যাই ৰোৱনীকেইটাক দি মই বিধানখিনি পাতলা কৰি দি আহি আছোঁ। তাৰপিছত সিপিনৰ পৰা হৈ দুজন ল'ৰা আহিছে, দেৱানন্দ মালী আৰু ইয়াৰ নামটো কি বা সাগৰ মালী, আৰু এটা ছোৱালী এটা আছে লগত। আৰু তাৰপিছত সেই দেৱানন্দ আৰু সাগৰ মালীৰ মাকো আছে, লগত কুকুৰ এটা। আহি কথা নাই বাৰ্তা নাই মোৰ তাৰমানে এজনে সামটা মাৰি ধৰিছে, সাগৰ মালী সামটা মাৰি ধৰিছে। ধৰাৰ পিছত মই যেতিয়া য'তপত কৰিলোঁ মানে এৰা হোৱাৰ কাৰণে, তেতিয়া মানে সেই ছোৱালীজনী আহি পেলাই মোৰ হাত দুখনত ধৰিছে। যেতিয়া মই হাত দুখনত ধৰিছে তেতিয়া মই তাৰমানে কৰিব পৰা নাই আৰু মানে য'তপত কৰি আছোঁ। তেতিয়া মানে আহি পেলাই উধাই মুধাই মোৰ এইবিলাকত উধাই মাৰিছে। এইবিলাক দেৱানন্দই মাৰিছে, এইগিলা ফাটাই দিছে। আৰু পিঠিত আছে আপোনাৰ এইগিলা মই গোটা একদম বিষত এতিয়া কথা একো খাবও নোৱাৰোঁ। এই মানে এতিয়া চিলাই পৰিছে 4টা। প্ৰশাসনক জনোৱা হৈছিলে নে? প্ৰশাসনক জনোৱা হৈছিল, কিন্তু প্ৰশাসনেও সিমান কোনো এটা কৰা নাই। খালি কেছ দিয়া হৈছে, কেছটো উঠাই লোৱাৰ কাৰণে তেখেতসকলে বেছিকৈ জোৰ দি আছে। ৰাস্তাত উঠিছে দাদাই ৰাস্তাত উঠাৰ পিছত সিহঁতে আহি কিনে দাদাক এটেক কৰিছে। ৰোৱনীকেইটা এইখিনি ৰোৱা পুতিছে যে তাত ৰোৱা পুতি আছিল ৰোৱনীকেইটাই। কিহৰ সন্দৰ্ভত মাৰপিট হৈছে? তাৰমানে মাটিখিনি হ'ল সিহঁতৰ মাটি মই চুকানি লৈছোঁ মাটিটো। গতিকে বৰ্দা আৰু মই ক'লোঁ মইতো অকলে নোৱাৰোঁ না ইমান খেতি কৰিব। বৰ্দাক কৈছোঁ তই অলপ সহায় কৰি দিম মোক, ৰোৱনীকেইটা আহিলে বিধানকেইটা মিলাই দিবি। মই আৰু সেনেকৈ সিয়াক কৈ কিনে মই আৰু বিধান আনিব গৈছোঁ বেলেগত। মই সেইপিনৰ পৰা আহি নাপাওঁতে ঘটনাটো ইয়াত এনেকুৱা হৈছে মাৰপিট।